বছর ধরে 3 বছর কিমান উপাৰ্জন কেনেকুৱা আহিছে আপোনাৰ ভালোই কাম আগেছে ধৰক বছৰি তথাপিও কিমান লাখ টকা আয় হয় ইয়াৰ পৰা লাগের বেশি আছে লাখৰ বেছি আহে বেশি আছে আপোনাৰ এই খেতিৰে পৰিয়াল পোহপাল দি আহিছে চলে নে নাই চলে 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 কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পায় নে নাই না আমরা কিছু পাই না। ঠাইখনৰ নাম জাগার নাম আন্না বাড়ি এই বগৰী আচলতে কি বগৰী বুলি কোৱা হয় এই বড়ইটো আপেল বড়ই এই যি বগৰী আছে এই খেতি যে আপুনি কৰিলে এইটো আপোনাৰ মনলৈ কেনেকৈ চিন্তাটো হয় এটা একজনটা গাড়ছিল সেই হিসেবে আমি দেখে গাড়ছি হ্যাঁ এইটো ক'ৰ পৰা আনিছে আপুনি এইটো কেনেকুৱা ধৰণৰ আচলতে এই যি খেতি কৰিছে কৃষকগৰাকীয়ে কৈছে মোটামুটি এটা ধৰক আয় হয় কি ক'ব এই ক্ষেত্ৰত হয় সঁচাকৈ মই বৃহত্তৰ চৰাঞ্চলৰ এজন যুৱক হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আজি এই অঞ্চলটোত আপোনালোকে জানে যে বহুত মানুহ কামৰ সন্ধানত বিদেশত গৈ কাম কৰিবলগীয়া হয় কিন্তু ইয়াতে আজি মই বহুত দিনৰ পৰা শুনি আছিলোঁ অহা নাছিলোঁ আজি আহিছোঁ আহি পেলাই যিখিনি দেখিলোঁ যে মানুহ ইমান যে পৰিশ্ৰমী হ'ব পাৰে চৰাঞ্চলৰ মানুহ এইটো একদম শলাগ ল'বলগীয়া কাৰণ এই যিগৰাকী ব্যক্তি এনেধৰণে সুন্দৰভাৱে খেতিৰ আয়োজন কৰিছে এইটো কিন্তু একচুৱেলি চৰকাৰে বহু ধৰণৰ সহায় সহযোগিতা কৰিব লাগিছিলে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এজন ব্যক্তিয়ে যেতিয়া আপোনাৰ কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হয় সেই সময়ত এই মানুহজনে যেনেধৰণে পৰিশ্ৰম কৰিবলগীয়া হৈছে সেই মানুহজনক কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই গতিকে এতিয়া প্ৰশ্ন উত্থাপন হয় যে আচলতে আমাৰ যিখিনি দুখীয়া মানুহ সেইখিনি যেনেধৰণে স্বাৱলম্বী হোৱাৰ কাৰণে প্ৰয়াস চলাইছে আচলতে চৰকাৰে কোনো ধৰণৰ সহায় নকৰাটো এক দুৰ্ভাগ্যজনক আমি দাবী উত্থাপন কৰিছোঁ আচলতে এই মানুহসকলক চৰকাৰে সহায় সহযোগিতা কৰিব লাগে সহায় সহযোগিতা কৰি তেওঁলোকে যাতে অনাগত দিনত আৰু ডাঙৰকৈ খেতি এটা কৰিব পাৰে আমি ইয়ালৈ আহি জানিবলৈ পাইছোঁ যে এই সামান্য এটা খেতি কৰি যদি এজন মানুহ লাখৰকৈ অধিক আয় কৰিব পাৰে হয়তো সেইসকলক যদি চৰকাৰে সহায় কৰে আৰু বহুত মানুহ নিবনুৱা মানুহে কিন্তু উপকৃত হ'বলৈ সক্ষম হ'ব দেখিছোঁ আমি এই অঞ্চলখনত কিন্তু আৰু কেইবাখনো বগৰী খেতি আছে কিন্তু এগ্ৰিকালচাৰ কিবা হেমাহি আছে কিন্তু ক'ব লাগিব একদম সম্পূৰ্ণৰূপে এগ্ৰিকালচাৰৰ হেমাহি আছে কাৰণ মই এই বগৰীটো খাইছোঁ খাই পেলাই চালোঁ যে আপোনাৰ বেলেগ অঞ্চলত যেনেধৰণে হয় তাতকৈ বহুত ধুনীয়া হৈছে আৰু এই চৰাঞ্চলৰ মানুহখিনি যিহেতু একেবাৰে দুখীয়া ঘৰৰ মানুহ গতিকে তেওঁলোকে এনে ধৰণৰ খেতি কৰাত যদি এগ্ৰিকালচাৰে সহায় নকৰে তেওঁলোকে টকাখিনি ক'ত খৰচ কৰে এতিয়া প্ৰশ্ন হয় যে এইবিলাকৰ খেতিয়কৰ যদি সহায় নহয় তেওঁলোকে আচলতে এগ্ৰিকালচাৰৰ বাকী বস্তুখিনিক আচলতে ক'লৈ যায় আচলতে টকাখিনি আচলতে সম্পূৰ্ণৰূপে আত্মসাৎ কৰা হয় বুলি ইতিমধ্যে আমি সন্দেহ প্ৰকাশ কৰিছোঁ কাৰণ এইসকল ব্যক্তিক সহায় নকৰিলে আমি কাক সহায় কৰিম গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ বা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এইগৰাকী ব্যক্তিক সহায় সহযোগিতা কৰিব